কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 15 পৰা 21 মাৰ্চ 2026। এই সপ্তাহটো কন্যা ৰাশিৰ বাবে এটা গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ বিশেষ স্থানান্তৰৰ ফলত আপোনাৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন আহিব পাৰে। বহুদিন ধৰি যি কামত বাধা পাই আছিল সেই কামত হঠাৎ আগবঢ়াৰ সুযোগ পাব পাৰে। এই সপ্তাহত আপোনাৰ বুদ্ধি, পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক বহু ক্ষেত্ৰত সফলতা দিব, কিন্তু লগতে কিছুমান গুপ্ত শত্ৰু বা হিংসুক লোকেও আপোনাৰ বাটত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে সাৱধান থাকি প্ৰতিটো সিদ্ধান্ত লোৱা অত্যন্ত প্ৰয়োজন। প্ৰেম, ধন, কৰ্মজীৱন আৰু পৰিয়াল এই সকলো ক্ষেত্ৰতে এই সপ্তাহত কি বিশেষ সংকেত লৈ আহিছে? কোন দিনটো হ'ব আপোনাৰ বাবে আটাইতকৈ শুভ দিন আৰু কি প্ৰতিকাৰ কৰিলে ভাগ্য অধিক শক্তিশালী হ'ব? আহক এই ভিডিঅ'টোত জানো কন্যা ৰাশি 15 পৰা 21 মাৰ্চ 2026 লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, কেৰিয়াৰ। এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ সময় হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব পাৰে। কাৰ্যক্ষেত্ৰত বা ব্যৱসায়স্থলত কিছুমান নতুন দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। প্ৰথমতে এইবোৰ অলপ কঠিন যেন লাগিলেও ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰিলে ভাল ফল লাভ কৰিব। যিসকল ব্যক্তি চাকৰি কৰে তেওঁলোকে এই সপ্তাহত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ ভাল সুযোগ লাভ কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি প্ৰমোচন বা নতুন দায়িত্বৰ আশা কৰি আছিল তেন্তে এই সপ্তাহত তাৰ সংকেত পোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, কামত অলপ ভুল বা অৱহেলা কৰিলে সমালোচনাও শুনিব লাগিব পাৰে। সেয়েহে প্ৰতিটো কাম খুব ভাবি চিন্তি সম্পূৰ্ণ কৰা ভাল হ'ব। ব্যৱসায় কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে সপ্তাহটো নতুন পৰিকল্পনা কৰাৰ বাবে ভাল সময়। বিশেষকৈ বুধবাৰৰ পাছত কিছুমান নতুন গ্ৰাহক বা লাভজনক চুক্তিৰ সম্ভাৱনা দেখা পাব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱা ভাল হ'ব। খৰধৰ কৰি কোনো ডাঙৰ ইনভেষ্ট নকৰিব। এই সপ্তাহত সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কিছুমান সৰু ভুল বুজাবুজিৰ বাবে তৰ্ক বা মতভেদ হ'ব পাৰে, কিন্তু আপুনি যদি শান্ত হৈ কথা পাতিব পাৰে তেন্তে এই সমস্যা সহজে সমাধান কৰিব পাৰিব। চাকৰি বিচাৰি থকা কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত এটা ভাল খবৰ আহিব পাৰে। হঠাৎ কোনো সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ পোৱাৰ সম্ভাৱনা আছে। সেয়েহে নিজৰ প্ৰস্তুতি আগতীয়াকৈ কৰি ৰাখক। সপ্তাহৰ শেষভাগত আপোনাৰ পৰিশ্ৰমৰ ফল অলপ ভালকৈ দেখা যাব। কোনো কাম সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে আত্মবিশ্বাসো বৃদ্ধি পাব। এই সময়ত আপুনি যিমানেই ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিব, আগন্তুক দিনত তাৰ ফল তেনেকৈয়ে পাব পাৰিব। সেয়েহে এই সপ্তাহত কৰ্মজীৱনত এটা কথাই মনত ৰাখিব লাগিব, ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়া আহিছোঁ ধন সম্পত্তি, আৰ্থিক অৱস্থা। এই সপ্তাহটো কন্যা ৰাশিৰ বাবে ধন আৰু আৰ্থিক বিষয়ত মধ্যম কিন্তু উন্নতিৰ সম্ভাৱনাৰে ভৰা সময় হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে খৰচ অলপ বেছি হ'ব পাৰে, বিশেষকৈ ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা দৈনন্দিন ব্যৱহাৰৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰখাটো খুব প্ৰয়োজন। যিসকল ব্যক্তি চাকৰি কৰে তেওঁলোকে নিয়মিতভাৱে ইনকাম লাভ কৰিব, কিন্তু এই সপ্তাহত বেছি ধন লাভৰ আশা নকৰাই ভাল। কিছুমান পুৰণি বিল, ঋণ বা বাকী থকা টকা পৰিশোধ কৰিব লাগিব পাৰে। যদিও এইবোৰৰ বাবে অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে আৰ্থিক অৱস্থা অলপ স্থিৰ হ'বলৈ আৰম্ভ কৰিব। ব্যৱসায় কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত ধন অহাৰ লাহে লাহে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান পুৰণি গ্ৰাহকৰ পৰা লাভ পোৱাৰ সুযোগো আছে, কিন্তু নতুন ব্যৱসায়িক সিদ্ধান্ত লওঁতে খুব সাৱধান হ'ব। খৰধৰ কৰি সিদ্ধান্ত কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত মাটি, ঘৰ বা সম্পত্তি সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। যদি আপুনি সম্পত্তি কিনা বেচা কৰাৰ কথা ভাবি আছে তেন্তে ভালদৰে চিন্তা কৰি আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ সিদ্ধান্ত লোৱা উচিত হ'ব। সপ্তাহৰ শেষভাগত এই ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে এই সময়ত হঠাৎ কোনো অতিৰিক্ত ইনকামৰ সুযোগো আহিব পাৰে। সেয়া পাৰ্ট টাইম জব, পুৰণি ইনভেষ্টৰ পৰা লাভ বা কোনো অচিনাকি উৎসৰ পৰা ধন লাভ হ'ব পাৰে। কিন্তু ধন আহিলেই বেছি খৰচ নকৰি অলপ সঞ্চয় কৰাটো ভৱিষ্যতৰ বাবে উপকাৰী হ'ব।
মুঠতে এই সপ্তাহত কন্যা ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব, ধন উপাৰ্জনৰ সুযোগ থাকিব, কিন্তু সঠিক ব্যৱস্থাপনা আৰু সঞ্চয়েই আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু অনুভূতি আৰু বুজাবুজিৰ সময় হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে মনত অলপ অশান্তি বা সন্দেহ জন্ম ল'ব পাৰে। কিছুমান সৰু বিষয়ৰ বাবে প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি যদি ধৈৰ্য ধৰি শান্তভাৱে কথা পাতে তেন্তে এই সমস্যা সহজে সমাধান হ'ব। যিসকল অবিবাহিত আৰু প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্কটো অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে বেছি সময় কটোৱাৰ সুযোগ পাব পাৰে। একেলগে কোনো ভ্ৰমণ বা বিশেষ মুহূৰ্ত পৰিকল্পনা কৰিব পাৰে, কিন্তু কোনো তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি প্ৰিয়জনৰ ওপৰত সন্দেহ নকৰিব। তেনে কৰিলে সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে। বিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে সপ্তাহটো মধ্যমীয়া ফল দিব পাৰে। কিছুমান ঘৰুৱা বিষয় বা দায়িত্বৰ বাবে স্বামী স্ত্ৰীৰ মাজত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি যদি এনে আনৰ কথা মন দি শুনে তেন্তে সহানুভূতি দেখুৱাই তেন্তে এই সমস্যা দীঘলীয়া নহ'ব। সপ্তাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিব। এই সময়ত পৰিয়ালৰ সমৰ্থন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে পৰিয়ালৰ পৰা সুখবৰ আহিব পাৰে, যাৰ ফলত ঘৰত আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব আৰু সম্পৰ্কটো অধিক মজবুত হ'ব। সপ্তাহৰ শেষভাগত প্ৰেম জীৱনত পুনৰ ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। একেলগে সময় কটোৱা, হৃদয়ৰ কথা খোলা মনেৰে কোৱা আৰু এজনে আনজনক বুজাৰ চেষ্টা কৰাটো এই সময়ত খুব গুৰুত্বপূৰ্ণ। মুঠতে এই সপ্তাহটো কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে এটা বিশেষ উপদেশ। বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতা থাকিলে যিকোনো সম্পৰ্ক অধিক শক্তিশালী আৰু সুখী হৈ উঠিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহত কন্যা ৰাশিৰ বাবে বিশেষ শুভ দিন হ'ব পাৰে 17 মাৰ্চ, 19 মাৰ্চ আৰু 21 মাৰ্চ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা ধন সম্পৰ্কীয় আলোচনা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ ৰং। এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে সেউজীয়া গ্ৰীণ, হালধীয়া য়েলো আৰু আকাশী স্কাই ব্লু। এই ৰংবোৰৰ বস্তু ব্যৱহাৰ কৰিলে বা নিজৰ ওচৰত ৰাখিলে ইতিবাচক শক্তি বৃদ্ধি পাব আৰু মনোযোগ বাঢ়িব। শুভ সংখ্যা 5 আৰু 8 এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হিচাপে বিবেচিত হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ। বুধবাৰৰ দিনা ভগৱান গণেশৰ পূজা কৰক আৰু ওম গং গণপতি নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। সেউজীয়া দালি মটৰ, সেউজীয়া শাক পাচলি দান কৰিলে ভাগ্য শক্তিশালী হ'ব। গৰীব বা প্ৰয়োজনীয় লোকক সহায় কৰক, ইয়াৰ ফলত গ্ৰহৰ দোষ কমি যাব। ঘৰৰ পৰা ওলাই যাওঁতে প্ৰথমে মা দেউতা বা বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক। এই সৰু সৰু প্ৰতিকাৰসমূহ পালন কৰিলে এই সপ্তাহত কন্যা ৰাশিৰ ওপৰত থকা কিছুমান বাধা বিঘিনি দূৰ হৈ ভাগ্য অধিক সহায়ক হ'ব পাৰে। মুঠতে এই সপ্তাহটো কন্যা ৰাশিৰ বাবে কিছুমান নতুন সুযোগ আৰু কিছুমান সাৱধানতাৰ সংকেত লৈ আহিছে। যদি আপুনি ধৈৰ্য, বুদ্ধি আৰু পৰিশ্ৰমেৰে আগবাঢ়ে তেন্তে এই সপ্তাহত বহু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু ভাগ্য গঢ়ে আপোনাৰ নিজৰ কৰ্মই। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক, যাতে আগন্তুক দিনত এনেধৰণৰ নতুন ৰাশিফল আৰু জটিল তথ্য সৰ্বপ্ৰথমে আপুনি পাব পাৰে। আৰু কমেণ্টত অৱশ্যেই লিখক আপোনাৰ ৰাশি কি। ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।